हेलो एवरीवन की खबर सकलोरे आशा करो सकलोरे ভাল আৰু আমাৰো ভাল। আজি ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো। या কোৱলি দেখি গম পাইছে আৰু এয়া আমি যে খেল ধেমালি পাতিছিলো তাৰ বেনাৰখন আৰি দিলে, সেয়ে ৰাতিপুৱাই মই বেনাৰখন চাবলৈ আহিলো। আৰু এটো দেখিছেনে উখকে এটো কলমুৱালি পাতেৰে হাউলি বনাই থৈছে। যেহেতু বিহু একেবাৰে ওচৰ চাপিলে আমি এইখন পথাৰতে ভোজ ভাত খাওঁ। এই পথাৰখনতে খেল পাতিছে আৰু এতিয়া মই ৰাতিপুৱাই চাই আহিলোগে বেনাৰখন। দেখাই নাই, পৰখি আহিলে কিন্তু মই ভালকৈ দেখাই নাছিলোঁ। আজি গৈ পেলাই ওচৰৰ পৰা চাই আহিলোগে। দিনত যিহেতু ডিউটি কৰি যাওঁ চাবলৈ নাপাওঁ আৰু ৰাতিও আন্ধাৰ হৈ যায় যে, সেইকাৰণে এতিয়া কুঁৱলীতে গৈ পেলাই চাই আহিলোগে আৰু বেনাৰখনৰ ফটো মাৰি আনিলোঁ, দৰকাৰ হয় যে। ঠিক আছে তেন্তে আজি ভিডিঅ'টো কমপ্লিট দেখাই থাকিম মানে। হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। ভাবিছিলোঁ দিনটো দেখাই থাকিম কি কৰোঁ, কিন্তু ৰাতিপুৱা সময়কণত বহুত লৰালৰি হৈ যায়, সেয়েহে দেখুওৱা নহ'লেই। আৰু এতিয়া অফিচত আছোঁ, লাঞ্চো কৰিলোঁ, কাম এটা কৰি আছোঁ, মানে চিঠি কিছুমান ৰিচিভ কৰিবলগীয়া আছে, সেইখিনি কৰি আছোঁ। আৰু এতিয়া বজাৰ অলপো আছে, এইখিনি কৰি মেলি মই অকণমান বজাৰো কৰিমগৈ। আৰু আজি অকণমান অফিচৰ পৰা সোনকালে ওলাম, মানে 4:10-15 মানতে ওলাই দিম আৰু আপোনালোকক দেখাই থাকিম। পিঠাও ভাজিমগৈ যে ঘৰতো। যিখিনি কাম আছিলে সেইখিনি লৰালৰিকৈ কৰি আজৰি হৈ লৈছোঁ, যিহেতু আকৌ মই এতিয়া মেডেল কিনিবলৈও যাব লাগিব। আপোনালোকে হয়তো গমেই পায় আমি এবাৰ খেল পাতিছোঁ। ভাবিলোঁ মেডেলখিনি আজিয়ে কিনি থওঁ, আকৌ একেবাৰে বিহুৰ পিছতহে অফিচ অহা হ'ব, সেয়েহে কিনি থলোঁ। তাৰপিছত আকৌ অফিচৰ পৰা আহোঁতে দিল্লী চাট হাউচত সোমালোঁ। ম'ম' খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰা, চ' খাই আহিলোঁ। আৰু এয়া অফিচৰ পৰা আহি মই এতিয়া পিঠা পনা বনোৱাত লাগি আছোঁ। বিহু যিহেতু পালেহিয়ে, এইখিনি চেনি পিঠা আৰু এইখিনি গুড় দি বনালোঁ। মা আৰু মই দুজনীয়ে মিলিয়ে বনাইছোঁ বাৰু, মই অকলে নাই বনোৱা। এইখিনি চেনি, নাৰিকল, এনেকৈ লং ইলাচি, চফ তেনেকৈ দি বনাইছোঁ। বেছিকেইটা নাই, এয়া অকল এইকণ আছেগৈ। এক চচ আছিলে, গোটেইখিনি বনালোঁ। আৰু এয়া আপোনালোকে জনাবচোন আপোনালোকে বিহুৰ যা যোগাৰ কি কৰিছে। গাইজ, আমি এতিয়া এইবিলাক মেডেলবিলাক কিনিলোঁ আজি খেলৰ প্ৰাইজ দিবৰ কাৰণে। ইয়াতে টোটেল 24টা মেডেল আছে, মানে আমি 3টা মেডেল বেছিকৈ আনি থৈছোঁ। আৰু এইবিলাক ৰছীবিলাকৰ কাৰণে এনেকুৱা 3টা ৰিল আনিছোঁ। এটা ৰিলৰ পৰা 10টা ৰছী হয় বুলি কৈছে, নাজানো আৰু সেইটো জুখিলেহে গম পাম পিছত। আৰু ইয়াতে 24টা মেডেল আছে, 3টা বহাই আনি থৈছোঁ, দৰকাৰো হ'ব পাৰে। আজি হৈছে নেক্সট ডে। কালি পিঠা পনা বনাই পেলাই ভিডিঅ' কৰা নহ'লেই, ভাগৰ লাগিলে আৰু ইমান এই পিঠিটো বিষালে জুইৰ ওচৰত বহি বনোৱা। আৰু আজি যিহেতু বন্ধ, ঘৰ দুৱাৰ চাফা কৰি মই জাষ্ট গা মূৰ ধুই আহিছোঁহে। আৰু এতিয়া ভাবিছোঁ চাহ অকণমান খাই লওঁ। মায়ে পিঠাগুড়ি চাউল তিয়াই থৈ গৈছিলে, মানে মা ঘৰত নাই, মা সকাম এটা খাবলৈ গ'ল। চাউলখিনি তিয়াই থৈ গৈছিলে, মই এতিয়া গাটো ধুই সেয়া টুকি ল'লোঁ। আৰু এতিয়া ভাবিছোঁ চাহ অকণমান খাই লওঁ। আৰু এইফালে এয়া গাখীৰৰ টেকেলি লগাইছে। আমাৰ যিহেতু ঘৰতে গৰু আছে, আপোনালোকে গমেই পায়, সেয়েহে ঘৰতে এয়া দৈ গাখীৰ লগাইছে। আৰু আপোনালোকে ক'বচোন পিঠা পনা বনালে নে নাই বিহুৰ কাৰণে, আৰু যা যোগাৰ কেনেকুৱাকৈ চলিছে, কি কৰিছে। আমাৰ ঘৰৰ পৰা নাৰ্চাৰী এখনতে দিব নিয়ে, তেওঁলোকো আছে। ভাবিছোঁ তেওঁলোকতো চাহ অকণমান দিওঁ, যিহেতু বিহুৰ পিঠা পনাও বনাইছোঁ, আমি খাওঁ যে তেওঁলোককো দিব। আৰু তেওঁলোকে যে মোৰ কাৰণে ফুলৰ পুলি কেইটামান লৈ আহিছে, আপোনালোকক দেখাম দেই। পাপাই ৰুই দিলে পুলিকেইটা, দেখাম ৰ'ব। ঠিক আছে, মই চাহকণ দি আহোঁ, তাৰপিছত দেখাম। আপোনালোকক কৈছিলোঁ নহয় মা ঘৰত নাই বুলি, সেয়েহে মই ভাত বনাবলৈ লৈছোঁ। ইয়াতে স্কোৱাছ, কবি আৰু ওলকবি আছে, এনেকৈ কাটি লৈছোঁ। এয়া আলু আৰু এয়া বিলাহী, পিঁয়াজ, নহৰু, আদা, এটা কেঁচা জলকীয়া আৰু এয়া জিৰা, নিমখ, হালধি একেবাৰে গোটেইখিনি গোটাই লৈছোঁ। মই সদায় ভাত বনাবলৈ ল'লে মানে গোটেইখিনি গোটাই লওঁ, নহ'লে মই এটা গোটাই থাকি বনাই বেয়া পাওঁ। আৰু এয়া ভাবিছোঁ এনেকৈ গ্ৰেভি নিচিনাকৈ বনাই দিম আৰু ডিম দি পেলাই, দাইল নবনাওঁ, তেতিয়া সোনকালে হ'ব। আৰু পাপাই ভাজিটো কাটি দিছে, সেয়া বনাই দিম। ইফালে এয়া মূলা ভাজি বনাই আছোঁ। আৰু এয়া
এনেকৈ ডিমৰ কাৰী হৈ গ'ল। এয়া হ'লে ভাতটো খাই দিব পাৰিম। তাৰপিছত পিঠাগুড়ি খুন্দিবলৈ যাব লাগিব, যিহেতু চাউল তিয়াই থোৱা আছে। আৰু ফাইনেলি এয়া আমাৰ খানা হৈ গ'ল। এয়া ডিমৰ দম। মই মানে ভাজি নবনাওঁ বুলি এনেকৈ চব চব্জি দি দিছিলোঁ, কিন্তু পাপাই আকৌ ভাজিখিনি কাটি দিলে যে। ভাত, তাৰপিছত এয়া মূলা, লাই শাক, আলুগুটিৰ ভাজি আৰু অকণমান আমৰ আচাৰ। হেল্ল' এভৰিৱান, এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু পিঠাগুড়ি খুন্দিবলৈ যাবলৈ ওলাইছোঁ। দীপাগুড়ি অহা নাই কাৰণে ৰৈ আছোঁ। আৰু আপোনালোকক তাৰ আগতে ভাবিলোঁ ফুল পুলিকেইটাও দেখাই দিওঁ, অথনি যে আনিছিলে বুলি কৈছিলোঁ। আৰু এয়া দেখিছেনে, পাপায়ে মেজি ঘৰত ভোজ খাবৰ কাৰণে কলগছ কাটিবলৈ লৈছে। ধুনীয়া ধুনীয়া ব্লগ আহি আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইকেইটা হৈছে নাৰ্জী পুলি, টাবত ৰুই দিলে। এনেকৈ ৰুই পেলাই মানে পানী দি অকণমান ৰ'দত দি থ'বলৈ কৈছিলে, সেয়েহে এনেকৈ ৰ'দত দি থোৱা আছে। পিছত মানে ছানছেটলৈ লৈ যাম আৰু এইটো এটা আৰু আছে, ৰ'ব দেখাইছোঁ। আৰু এটা আছে এইটো, এই ফেচবিনখিনি মাজে মাজে দি দিলে মানে। আৰু এটা আছিলে, টোটেল 6টা আছিলে। আৰু এটা ক'ত আছে? আৰু এটা এইফালে আছে, আৰু এটা এইটো। আৰু তাৰপিছত এই আজৰি হৈ একেবাৰে সন্ধিয়া লগ পাইছোঁ। পুৰ লগত পুৰ বায়েকৰ ঘৰলৈ আহিবলগীয়া হ'ল, আৰু মোৰো কেইটামান কাম আছিলে। আৰু এয়া সোমবাৰ ঘৰত তেদিখিনি ইমান ধুনীয়াকৈ সজাই থৈছে, মই দেখি ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ। আৰু তাৰপিছত আমাক খাবলৈ চাহ দিলে, চাহৰ লগতো এইবোৰ ধেৰ কিবা কিবি আছিলে। আৰু খাই বৈ আজৰি হৈ মেলি আকৌ আমি তাৰ পৰা উভতি আহিলোঁ। আৰু এতিয়া সোমাইছোঁ মই চিমেণ্ট কিনিবলৈ, যিহেতু ঘৰ মুচিব লাগিব, সেয়েহে চিমেণ্ট অলপো লৈ ল'লোঁ। আৰু এইফালে ঘৰ আহি পালোহি, আৰু দাদাই এয়া গোটেইখিনি বজাৰ কৰি আনিলে, মানে ভোজৰ যিখিনি বস্তু গোটেইখিনি আজিয়ে বজাৰ কৰি আনি থৈ দিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।